হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এটা নতুন মিনি ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। মোৰ মৰ্ণিং ৰুটিনখন দেখাম আজিৰ এই ব্লগটোত। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। ইয়াৰ ৰাতিপুৱাই উঠি গা পা ধুই সেৱা কৰি ল'লোঁ। দিনটো এটা পজিটিভ মাইণ্ডছেটেৰে যদি ষ্টাৰ্ট কৰা যায়, গোটেই দিনটো ভালেৰে পাৰ হৈ যায়। তাৰপিছতে মই অকণমান প্ৰাণায়াম কৰিম বুলি বহিলোঁ। ৰাতিপুৱা সময়ত কৰা প্ৰাণায়ামৰ অভ্যাসে দিনটোলৈ মানুহক মানসিক আৰু শাৰীৰিক প্ৰশান্তি প্ৰদান কৰে। আপোনালোকেও কৰি চাব পাৰে বা বহুতেই নিশ্চয় কৰি আছে। বৰ বেছিয়ে ভাল লাগে গোটেই দিনটোৰ কাৰণে মনটো। আৰু তাৰপিছতে মই আসন কৰি উঠিলোঁ। উঠি পেলাই মোৰ কিছুমান কাম আছিলে সৰু সুৰা, সেই কামকেইটা কমপ্লিট কৰি ল'লোঁ আৰু তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত আছিল এটা বইল এগ, এটা মুগ দালৰ চিলা আৰু ডিটক্স ড্ৰিংক, মেথিৰ আচলতে পানী সেইখিনি। তাৰপিছত মই কিবা এটা লিখোঁ বুলি বহিলোঁ। অলপমান লিখাৰ অভ্যাসটো কৰি থাকিলে মাইণ্ডটো ৰিফ্ৰেছ হৈ থাকে আৰু মনলৈ যিবিলাক থট আহি থাকে সেই থটবিলাক যেতিয়া আমি নোট ডাউন কৰিব পাৰোঁ তেতিয়া আমাৰ মাইণ্ডটো ক্লিয়াৰ হৈ যায়। একচুৱেলি ইটছ এ প্ৰচেছ অফ জাৰ্নেলিং। জাৰ্নেলিং বাৰু কোনে কোনে কৰে। জাৰ্নেলিং কৰিলে মনত থকা যিবিলাক খুদুৱনি বা মনৰ যিবিলাক অশান্তি, সেই খুদুৱনি বা অশান্তিবোৰ নাইকিয়া হোৱাত সহায় কৰে আৰু এটা ক্লিয়াৰ থট পোৱা যায়। এনেদৰে কথাখিনি অলপমান লিখি ল'লোঁ। তাৰপিছতে ৰ'দলৈ ওলাই আহিলোঁ, ৰ'দ পোৱাবলৈ বুলি। চাওকচোন বাহিৰৰ পৰিৱেশটো ইমান সুন্দৰ হৈ আছিলে। আৰু তাৰপিছতে মই ওলাই কৰি কামলৈ গ'লোঁ আৰু এনেদৰেই মই মোৰ ৰাতিপুৱাটো স্পেণ্ড কৰিলোঁ। আজিলৈ ইমানেই। বাই বাই, উইল মিট ইউ চুন।